মই এই মুহূৰ্তত উপস্থিত আছো ভাৰতৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ কোচ ৰেলৰ ভিতৰত আৰু এখন আছে কামাখ্যা ৰেলৱে ষ্টেচনত আৰু কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিব এই অত্যাধুনিক ৰেলখন আৰু ভাৰতৰ প্ৰথমখন স্লিপাৰ কোচ বুলি কোৱা হৈছে ভাৰতৰ ভিতৰতে অসমৰ পৰা কলকাতালৈ চলিব এই ৰেলখন এই ৰেলখনৰ ভিতৰত আছে অত্যাধুনিক কেইবাটাও সা সুবিধা আৰু কি কি সা সুবিধা আছে আমি আপোনালোকক দেখুৱাম কিন্তু তাৰ পূৰ্বে আমি উত্তৰ পূব ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া আমাৰ সৈতে উপস্থিত আছে তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আমি দেখুৱাম ৰেলখনত কি কি সুবিধা পাব যাত্ৰীসকলে আৰু এখন কিয় অত্যাধুনিক ৰেল বুলি কোৱা হৈছে আমি অকমান আগুৱাই আহিম দেখুৱাম যে আচলতে এই ৰেলখনত কেইবাটাও সা সুবিধা সন্নিবিষ্ট কৰা হৈছে আৰু ভাৰতৰ প্ৰথমখন স্লিপাৰ কোচ বন্দে ভাৰত ট্ৰেইন নহয় জানো গতিকে ইয়াৰ পৰা কেনেধৰণৰ সা সুবিধা আমাৰ যিসকল যাত্ৰী আছে বা কেনেধৰণৰ তেওঁলোকে উপভোগ্য হৈ উঠিব ভ্ৰমণ হয় এয়া ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ট্ৰেইন আৰু আমাৰ বাবে সৌভাগ্যৰ কথা যে এই ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ আমাৰ গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা আৰম্ভ হ'ব আৰু এয়া কলিকতাৰ হাওৰা ষ্টেচনলৈকে চলিব অহা 17 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াৰ শুভ উদ্বোধন কৰিব আৰু কামাখ্যা ষ্টেচনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আৰু তেওঁৰ উপস্থিতিত এই ট্ৰেইনখনৰ প্ৰথমটো যাত্ৰা আৰম্ভ হ'ব আৰু এই ৰেলখনত বহুকেইটা বিশেষত্ব আছে ইমান বছৰে ধৰি যি যাত্ৰীসকলে সমস্যা পাইছিলে সকলোখিনি ইয়াতে সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে প্ৰথমকৈ আপুনি যদি চাব যে গোটেই কোচৰ ডিজাইনটো এটা নতুনভাৱে ভবা হৈছে নতুনভাৱে সিটৰ ডিজাইনে হওক বা বাকি যেনেকৈ ধৰক আমি ইয়াতে দেখিবলৈ পাইছো যে ওপৰলৈ উঠিবলৈ যি লেডাৰৰ ব্যৱস্থা সেই লেডাৰটো এটা আন ধৰণে কৰা হৈছে যাতে মহিলাসকলৰ বা বৃদ্ধসকলৰ বাবে অলপ সুবিধাজনক হয় তাৰ উপৰিও যদি আপুনি চাই ইয়াতে এটা পেনিক বাটনৰ ফেচিলিটি এটা দিয়া হৈছে যোনটো আপুনি এইফালে দেখিবলৈ পাব ইয়াতে আপুনি চাব পাৰিব যে ইয়াতে এটা পেনিক বাটন দিয়া হৈছে এই বাটনটো প্ৰেছ কৰাৰ লগে লগে এটা ইণ্ডিকেশ্যন গুচি যায় এই ট্ৰেইনৰ লোকো পাইলট আৰু ট্ৰেইন মেনেজাৰলৈ যে কোনো যাত্ৰীৰ কিবা অসুবিধা হৈছে আৰু তাৰ পিছত এই কোচৰ বাহিৰতে মই দেখুৱাম এটা মাইকৰ ফেচিলিটি আছে যাৰ সহায়ত যাত্ৰীয়ে কথা পাতিব পাৰে লোকো পাইলট বা গাৰ্ডৰ সৈতে আচলতে জৰুৰীকালীন সময়ত কথা পাতিব হয় জৰুৰীকালীন আগতে যোনটো ব্যৱস্থা আছিলে এলাৰ্ম চেইনৰ সেইটো এতিয়া আঁতৰাই দিয়া হৈছে কিয়নো আমি দেখিবলৈ পাওঁ যে বহু সময়ত এলাৰ্ম চেইনটো প্ৰকৃত দৰকাৰ নথকাকেও হেৰি কৰাৰ মানে প্ৰেছ কৰে আৰু তাৰ বাবে ৰেলখন ৰখি যাব লগা হয় তাৰ সলনি এইটো কৰাৰ ফলত এতিয়া যিসকল জৰুৰী কিবা আপতকালীন যদি কিবা এনেকুৱা স্থিতি হয় তেতিয়া তেওঁলোকে কথা পাতি গাড়ীখন ৰখুৱাব পাৰিব মই বাহিৰত আছে মই আপোনাক দেখুৱাই দিম তাৰ উপৰি আপুনি এইটো চাওক এইটো যোনটো মোবাইল চাৰ্জিং পইণ্ট সেইটো নতুনভাৱে কাৰণ আমি আজিকালি দেখিবলৈ পাওঁ যে যাত্ৰীসকলৰ বিভিন্ন টাইপৰ ফোন থাকে তাত চি টাইপ এ টাইপ এনেকুৱা ধৰণৰ চাৰ্জাৰ থাকে সেইবাবে ইয়াতে সকলো ধৰণৰ চাৰ্জাৰৰ দিয়া হৈছে সুবিধা আৰু তাৰ উপৰি ইয়াতে যি যাত্ৰীৰ সুৰক্ষা এই সুৰক্ষাৰ বাবে আপুনি দেখিবলৈ পাব ইয়াতে বহুকেইটা চিচিটিভি কেমেৰা প্ৰত্যেকটো কোচতে লগোৱা হৈছে যাতে কোনো ধৰণৰ অবৈধ কাম যদি হয় তেতিয়াহ'লে ইমিডিয়েটলি চিচিটিভিত হেৰি কৰিব পাৰি তাৰ উপৰি এই কোচটোত যি আমাৰ ছাছপেনশ্যনৰ ব্যৱস্থা সেয়াও এটা নতুনভাৱে কৰা হৈছে আৰু লগতে এণ্টি ক্ৰেছ ফিচাৰ কভাচ ফিচাৰ এই সকলোখিনি ইয়াতে আছে তাৰ উপৰি ইয়াতে বাথৰুমৰ যোনটো ডিজাইন যোনটো ৱাছৰুমৰ ডিজাইন সেয়াও নতুনকৈ কৰা হৈছে আপুনি দেখিব আহল বহল সুবিধাজনক আমি অকমান আগুৱাই যাওঁ আৰু কেইবাটাও সা সুবিধা আছে এইফালে যাম কেনেকুৱা ধৰণৰ সা সুবিধা আছে আমি চাম কাৰণ এই বন্দে ভাৰত যিখন স্লিপাৰ ক্লাছ ট্ৰেইন এইখনত কিন্তু যথেষ্ট সা সুবিধা হয় ইনফৰমেশ্যন চিষ্টেম সেয়া এক ইনফৰমেশ্যন চিষ্টেমৰো ইয়াত ব্যৱস্থা আছে ইয়াতে সকলোখিনি ষ্টেচন কি আহি আছে সেইখিনি খবৰ আহি যাব তাৰ উপৰি যদি আপুনি চাই যোনটো টক বেক ফিচাৰৰ ব্যৱস্থাটো আছে এয়া আপুনি দেখিবলৈ পাব যে কিবা আপতকালীন যদি অৱস্থাত ইয়াতে যদি কণ্টেক্ট কৰিব লাগে ট্ৰেইন মেনেজাৰ বা লোকো পাইলটত তেওঁলোকে এই বাটনটো প্ৰেছ কৰি পেলাই তাৰপিছত তেওঁলোকে কথা পাতিব পাৰিব আৰু তাৰ উপৰিও যদি আপুনি বাথৰুমৰ ডিজাইনটো চাই মই আপোনাক দেখাব বিচাৰিছোঁ ইয়াতে নতুনভাৱে মানে এটা ফেচিলিটি দিয়া হৈছে প্ৰেছ কৰিব লাগিব আচ্ছা অ'কে হয় এয়া আপুনি দেখিবলৈ পাব যে বহুত আহল বাহল এটা বাথৰুমৰ ব্যৱস্থা য'ত ধৰক যাত্ৰীসকলৰ কোনো অসুবিধা নহয় বহুত কমফৰ্টেবলি তেওঁলোকে ইয়াতে বাথৰুম ব্যৱহাৰ আমি দেখিছোঁ যে যোৱা অন্য যিসমূহ ৰেল আছে তাতকৈ যথেষ্ট আহল বহল আৰু খুব সুন্দৰকৈ বনোৱা হৈছে এইবাৰ
হয় বিভিন্ন ধৰণৰ এনেকুৱা উন্নত মানৰ ফেচিলিটি চিচিটিভি কেমেৰা আপুনি দেখিবলৈ পাব ইয়াতে বাহিৰত চিচিটিভি কেমেৰাও লগোৱা হৈছে ইয়াতে কোচত এনেকুৱা সকলো প্ৰত্যেকটো কোচতে মাল্টিপল চিচিটিভি কেমেৰাজ আছে গতিকে যিকোনো ধৰণৰ কিবা অসুবিধা হ'লে আমাৰ সিকিউৰিটি ফ'ৰ্চ আছে RPF ট্ৰেইনৰ লগতেই থাকিব গতিকে তেওঁলোকে সমাধান কৰিব আৰু খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত বা তেনেকুৱা কিবা সা সুবিধা আছে নেকি বা হয় ইয়াতে বিশেষভাৱে এটা এৰেঞ্জমেণ্ট কৰা হৈছে যি খাদ্য ব্যৱস্থাৰ এয়াও নতুনভাৱে ভবা হৈছে এটা ফুল সাৰ্ভিস প্ৰভাইডাৰ সিস্টেমত কৰা হৈছে যোনটো এই ট্ৰেইনৰ ফেয়াৰৰ সৈতেই খাদ্য ব্যৱস্থাখিনিও থাকিব আৰু তাত আপোনাৰ ইয়াতে যেতিয়া ৰেলখন যাব তাতে অসমীয়া খাদ্যৰ আয়োজন কৰা হ'ব আৰু তাৰ পিছত কলিকতাৰ পৰা যেতিয়া ৰেলখন আহিব তেতিয়া তাতে বেংগলী খাদ্যৰো প্ৰয়োজন কৰা হ'ব এয়া আপুনি দেখিবলৈ পাব যে দিব্যাংগজনৰ কাৰণেও সুবিধাজনক কৰি দিয়া হৈছে যিসকলে ধৰক হুইল চেয়াৰ ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে অসুবিধা হয় তাতে কাফি মানে স্পেচিয়াছ ধৰণে বনোৱা হৈছে যাতে ইয়াতে বহুত সহজে তেওঁলোক বহি এক কথা যদি ক'বলৈ যাওঁ এই দুখন যদি চেয়াৰ মানে দিব্যাংগসকলৰ কাৰণে সংৰক্ষিত বুলি ক'লে ভুল কোৱা হ'ব এয়া দিব্যাংগসকলৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে এইখিনি জায়গা আৰু ইয়াতে আহিব পৰাকৈও সুবিধাজনকভাৱে কৰি দিয়া হৈছে আৰু আমি আগলে আৰু কি সুবিধা আছে খাদ্যৰ কিবা আপুনি মোক কৈছিলে কিছু সময় আগতে হয় ইয়াতে আমাৰ যি পেণ্ট্ৰিৰো সুবিধা আছে সেই পেণ্ট্ৰিৰ সুবিধাখিনিও আমি দেখুৱাম আৰু ইয়াতে খাদ্য গৰম কৰি ৰখা ঠাণ্ডা কৰি ৰখা তেনেকুৱা বিধৰ সুবিধাও আছে আগলে আছে হয় মই দেখুৱাম নিশ্চয় আমি অকণমান আগলৈ যাওঁ যিহেতু ইয়াত কেইবাটাও সুবিধা আছে গতিকে আমি এইফালে যাওঁ যে কেনেধৰণৰ সা সুবিধা আছে আমি সেয়া চাওঁ কাৰণ এই অত্যাধুনিক ৰেলখনৰ ভিতৰত যথেষ্ট সা সুবিধা সন্নিৱিষ্ট কৰা হৈছে যাত্ৰীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় পূৰ্বৰ যিসমূহ ৰেল আছিল সেই ৰেলসমূহতকৈ যথেষ্ট আহল বহল আৰু যাত্ৰীসকলৰ সুবিধা হোৱাকৈ যথেষ্ট কেইবাটাও সুবিধা ইয়াত সংলগ্ন কৰা হৈছে আৰু তাতকৈ ডাঙৰ কথা যে অত্যন্ত চাফ চিকুণ আৰু পৰিষ্কাৰ ৰেলখন আৰু যাত্ৰীসকলে নিৰাপদভাৱে যাত্ৰা কৰিবৰ কাৰণে ৰেলখনৰ ভিতৰত চিচিটিভি কেমেৰা ইয়াত সংলগ্ন কৰা হৈছে যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ যিকোনো দৃশ্য ইয়াত বন্দী হৈ থাকিব বা লোক পাইলটে সেয়া প্ৰত্যক্ষ কৰিব পাৰিব আৰু পৰৱৰ্তী সময়ত যি ৰেল আৰক্ষী আছে তেওঁলোকে ব্যৱস্থা ল'ব পাৰিব গতিকে যাত্ৰীৰ ক্ষেত্ৰত বিশেষকৈ নিৰাপত্তাৰ দিশটো যথেষ্ট ইয়াত গুৰুত্ব প্ৰদান কৰা হৈছে প্ৰতিটো ডবাতে চিচিটিভি কেমেৰা সংযুক্ত কৰা হৈছে আৰু সেই চিচিটিভিৰ জৰিয়তে নিৰীক্ষণ কৰি থাকিব পাৰিব ৰেলখনত থকা যিসকল আৰক্ষী আছে ৰেল আৰক্ষী বা সুৰক্ষা কৰ্মী তেওঁলোকে কোনটো ডবাত কি ঘটিছে বা কি ধৰণৰ পৰিৱেশ হৈছে সেয়া কৰিব পাৰিব আমি আকৌ পুনৰবাৰ আহিছো আচলতে খাদ্যৰ ক্ষেত্ৰত ইয়াত কি আছে আমি এবাৰ চাব বিচাৰিম হয় ইয়াতে আমাৰ খাদ্য গৰম কৰি ৰাখিবৰ বাবে ঠাণ্ডা কৰি ৰাখিবৰ বাবে সকলোখিনি আছে আপুনি দেখিবলৈ পাব বটল কুলাৰ তাৰপিছত ইয়াতে হট কেছ আছে য'ত খাদ্য গৰম কৰিব পৰা সা সুবিধা আছে আৰু লগতে ইয়াতে এইফালে চাব পাৰিব এটা গাৰ্বেজ কম্পেক্টৰ দিয়া হৈছে যেতিয়া ধৰক যিকোনো ধৰণৰ জাবৰ জোথৰ ইয়াতে পেলোৱাৰ পিছত কম্পেক্ট হৈ যায় কম্পেক্ট হৈ যোৱাৰ লগে লগে বহু কম ঠাইত গোটেইখিনি বস্তু আহি যায় গতিকে তেতিয়া সহজভাৱে আৰু কেপাচিটি ইয়াৰ বৃদ্ধি হৈ যায় লগতে ফায়াৰ এক্সটিংগুইচাৰৰ ব্যৱস্থাও আছে আৰু সকলো ধৰণৰ তেনেকুৱা সুৰক্ষাৰ বাবে যাত্ৰী সুৰক্ষা আৰু এইফালেও আপুনি দেখিবলৈ পাব যে যি আমাৰ ট্ৰেইনৰ এটেণ্ডেণ্ট থাকে এই এটেণ্ডেণ্টসকলৰ বাবেও ইয়াতে বিশেষ চিট দিয়া হৈছে যাতে এটেণ্ডেণ্টসকলৰো কোনো অসুবিধা নহয় লগতে ৰেল চালকৰ বাবেও যি লোক পাইলট আছে তেওঁলোকৰ বাবেও ইয়াতে AC আৰু টয়লেটৰ সুবিধা দিয়া হৈছে যাতে ৰেল যাত্ৰী আৰু লগতে ৰেল কৰ্মীসকলৰ বাবেও সুবিধাজনক হয় যাতে এটা আনন্দময় আৰু এটা সুৰক্ষিত যাত্ৰা সকলোৱে কৰিব পাৰে ধন্যবাদ জনাইছো আৰু এয়া আছিল বন্দে ভাৰত স্লিপাৰ ট্ৰেইনৰ ভিতৰৰ দৃশ্য আমি আপোনালোকক দেখুৱালো যে কেইবাটাও সুবিধা সংলগ্ন কৰা হৈছে ট্ৰেইনখনত আৰু কাইলৈ যিহেতু ৰেলখন ফ্লেগ অফ কৰি উদ্বোধন কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদাৰ পৰা এই ৰেলখন ফ্লেগ অফ কৰিব একেদৰে কামাখ্যা ৰেল ষ্টেচনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ কৰি ৰেলখন মুকলি কৰিব আৰু এই ৰেলখনে কাইলৈ গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা কলকাতালৈ ৰাওনা হ'ব যাত্ৰীলৈ প্ৰায় 800ৰো অধিক যাত্ৰী এই ৰেলখনত যাত্ৰা কৰিব পাৰিব তাতোতকৈ ডাঙৰ কথা যে অতি আৰামদায়ক আৰু অতি ৰোমাঞ্চকৰ যাত্ৰা উপভোগ কৰিব পাৰিব যাত্ৰীসকলে আৰু মোৰ সৈতে প্ৰভাস সিঙে দেখুৱাই আছে আপোনালোকক এই সমগ্ৰ দৃশ্য কেমেৰাত প্ৰভেশ সিঙৰ সৈতে মই বিষ্ণু শইকীয়া নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ